DLED পৰীক্ষাত প্ৰি এন্ট্ৰি টেষ্টত এটা ক্যান্ডিডেটে 60 মাৰ্ক পায়ো তেওঁলোকে কলেজত সিট নাপায় আৰু এটা ক্যান্ডিডেটে 30 মাৰ্ক পায়ো তেওঁলোকে কলেজত সিট পাবলৈ সক্ষম হয় আসলতে এই কাৰবাৰটো হয় কিয় না কলেজত কিছুমান 2 নম্বৰী কাম চলে না কি চলে ইয়াৰ পিছত যিখিনি বিহাইণ্ড দা সিন আছে আজি এই ভিডিঅ'টোত মই ডিসকাশন কৰিবলৈ আপোনালোকৰ আগত চেষ্টা কৰিম লগতে আপোনালোকৰ ইয়াৰ এডমিশন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ এ টু জেড আপোনালোকক ইনফৰমেশন দিম তো নমস্কাৰ মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম ভিডিঅ'লৈ তো আজি আহিছো DLED এডমিশন সম্পৰ্কে কিছুমান কথা প্ৰথমে আহিছো যিসকল ক্যান্ডিডেট DLED প্ৰি এন্ট্ৰি টেষ্ট তেওঁলোকে দিব বিচাৰিছে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব মানে কোৱালিফিকেশন কি হ'ব লাগিব এজ লিমিট কি হ'ব লাগিব বা কিমান মাৰ্কৰ কোৱেশ্চন আহে কি আহে গটেখিনি কথা আজি এই ভিডিঅ'টোত মই আপোনালোকৰ আগত জনাবলৈ চেষ্টা কৰিম প্ৰথমতে আহিছো এজ লিমিট আপোনালোকৰ সময় বয়সৰ সময়সীমা কি থাকিব বয়সৰ সময়সীমা হ'ব আপোনালোকৰ 18 বছৰৰ পৰা 34 ইয়াৰ্ছ লৈকে মানে আপোনালোকে যদি জেনাৰেল ক্যান্ডিডেট হয় জেনাৰেল বা ওবিসি ক্যান্ডিডেট হয় আপোনালোকৰ 18 বছৰৰ পৰা 34 বছৰ বয়সৰ ভিতৰত আপোনালোকে হ'ব লাগিব তেতিয়াহে আপোনালোকে DLED প্ৰি এন্ট্ৰি টেষ্টত এক্সাম দিবলৈ পাৰিব নেক্সট যদি আপোনালোকে ST SC হয় তেতিয়াহলে আপোনালোকক 2 বছৰ এক্সট্ৰা বাঢ়াই দিছে মানে 36 যদি আপোনালোকৰ বয়স হৈ গৈছে না 36 লৈকে যদি আপোনালোকৰ বয়স আছে তেতিয়া আপোনালোকে সেই পৰীক্ষাটো দিব পাৰিব আৰু এতিয়া আইছো এডুকেশন কোৱালিফিকেশনৰ কথা এডুকেশন কোৱালিফিকেশন যদি আপোনালোকৰ বিচৰা হয় তেতিয়াহলে আপোনালোকৰ লাগিব হাই সেকেন্ডাৰী পাস থাকিলে নহব আপোনালোকৰ 50% আপোনালোকৰ মাৰ্ক থাকিব লাগিব আৰু লগতে ST SC ৰ কাৰণে 5% এক্সট্ৰাকে তাহতক ৰিলেক্সেশন দিয়া হয় মানে আপোনালোকে 45% হলেও আপোনালোকে পাই যাব ST SC যদি আপোনালোকে বিলং কৰে এতিয়া ইছু এক্সাম প্যাটাৰ্নৰ কাৰণে এক্সাম বিলাক কেনেকুৱা হয় বা MCQ হয় না কি হয় গটেখিনি আলোচনা কৰিম এতিয়া আপোনালোকৰ এক্সাম হ'ব টোটাল মাৰ্ক হ'ব 100 মাৰ্কৰ সময় দিয়া হ'ব আপোনালোকৰ 2 ঘণ্টা লগতে টাইপ হ'ব MCQ 100 টা কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনত আপোনালোকৰ 1 মাৰ্ক দিয়া হ'ব আৰু যদি আপোনালোকে ভুল কৰে নেগেটিভ মাৰ্কও আছে ইয়াত যদি আপোনালোকে ভুল কৰে তেতিয়াহলে 0.25 কে আপোনালোকৰ নেগেটিভ মাৰ্ক আছে মানে আপোনালোকে 4টা ভুল কৰিলে এটা নম্বৰ আপোনালোকৰ শুদ্ধৰ পৰা কাটা খাই যাব এতিয়া আহিছো আপোনালোকৰ পৰীক্ষাটোৰ কাৰণে কি তাৰমানে আহিব মানে জেনাৰেল ইংলিশ আহিব আপোনালোকৰ 10 মাৰ্কৰ আহিব জেনাৰেল নলেজ আহিব আপোনালোকৰ 15 মাৰ্কৰ ৰিজনিং আহিব আপোনালোকৰ 10 মাৰ্কৰ টোটাল মাৰ্ক থাকিব সেকশন 1 ৰ 35 মাৰ্কৰ মানে সেকশন 1 সেকশন 2 দুটা থাকে প্ৰথম সেকশন 1 ত আপোনালোকৰ 35 মাৰ্কৰ থাকিব আৰু নেক্সট আপোনালোকৰ যেটো সেকশন 2 আছে সেকশন 2 ত আপোনালোকৰ থাকিব জেনাৰেল ম্যাথমেটিক্সত আহিব আপোনালোকৰ 15 মাৰ্ক জেনাৰেল সায়েন্স আৰু EVS ত থাকিব আপোনালোকৰ 15 মাৰ্ক সোশ্যাল সায়েন্সত থাকিব আপোনালোকৰ 20 মাৰ্ক আৰু ল্যাঙ্গুৱেজত থাকিব আপোনালোকৰ 15 মাৰ্ক আৰু টোটাল মাৰ্ক থাকিব 65 মাৰ্ক মানে দুটা সেকশন 1 সেকশন 2 মিলি আপোনালোকৰ 100 মাৰ্কৰ হ'ব আপোনালোকে সেই পৰীক্ষাটো দিব লাগিলে আপোনালোকে 100 মাৰ্কৰ কোৱেশ্চন পেপাৰ সলভ কৰিব লাগিব লগতে থাকিব নেগেটিভ মাৰ্ক আপোনালোকে ভালকৈ চালি জাৰি চাই হ্যান্ডেল কৰিব DLED ত এজন ক্যান্ডিডেটে প্ৰি এন্ট্ৰি টেষ্টত 60 মাৰ্ক পায়ো তেওঁলোকে সিট পাবলৈ সক্ষম নহয় আৰু এটা ক্যান্ডিডেটে 30 মাৰ্ক পায়ো তেওঁলোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত সিট পাবলৈ সক্ষম হয় ইয়াৰ কাৰণ কি না কলেজত কিবা 2 নম্বৰী কাম চলে না কি চলে ইয়াৰ আৰত মই যিখিনি কথা আছে বিহাইণ্ড দা সিন আপোনালোকে গম নপোৱা কথা সেইখিনি আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিম চাওক প্ৰথমতে যদি আপোনালোকে DLED পৰীক্ষা দিব বিচাৰিছে এটা কথা একদম মনোযোগেৰে শুনক আপোনালোকে চেণ্টাৰ সিলেক্ট কৰাত কেতিয়াও ভুল নকৰিব মানে কি গটে কাৰবাৰটো হৈছে চেণ্টাৰ সিলেক্ট কৰাত আপোনালোকৰ হোম ডিস্ট্ৰিক্টত বহুত কেটা চেণ্টাৰ থাকিব পাৰে নো ডাউট বহুত কেটা থাকিব পাৰে যেটো চেণ্টাৰ সিলেক্ট কৰিব হেতু চেণ্টাৰ আপোনালোকে চাব যত বেছি সিট ক্যাপাসিটি থাকে আপোনালোকে তাতেহে এপ্লাই কৰিব ধৰি লওক আপোনালোকৰ ডিস্ট্ৰিক্ট হৈছে হোম ডিস্ট্ৰিক্ট হৈছে নলবাৰী তো নলবাৰীত যদি আপোনালোকৰ 100টা সিট থাকে সেই 100টা সিটৰ এগেইনষ্টে আপোনালোকৰ কম্পিটিশন হ'ব আৰু ধৰি লওক আপোনালোকৰ বৰপেটা যদি ডিস্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰে বৰপেটাত যেনিবা সিট ক্যাপাসিটি 400টা আছে সেই 400টা সিটৰ এগেইনষ্টহে আপোনালোকৰ কম্পিটিশন হ'ব আপোনালোকে যত বেছি তাৰমানে সিট ক্যাপাসিটি থাকে তাতে এপ্লাই কৰক আৰু DLED পৰীক্ষাটো এনে এটা পৰীক্ষা আপোনালোকে যতে হলে আপোনালোকে পৰীক্ষাটো দিব পাৰিব যত প্ৰি এন্ট্ৰি টেষ্ট পৰীক্ষা হয় তাতেহে আপোনালোকৰ চেণ্টাৰ বিলাক হৈ যাব মানে তাতেহে আপোনালোকে পঢ়িব পাৰিব তাতে বেলেগত পঢ়িব নোৱাৰে মানে পাৰিব মানে কি হয় ট্ৰান্সফাৰ ল'ব লাগিব ধৰি লওক আপুনি জৰহাটৰ পৰা আহি কেনে এতে বৰপেটা জিলাত আপোনালোকে এপ্লাই কৰিলে বৰপেটা জিলাত এপ্লাই কৰাৰ পিছত আপোনালোকে ইয়াত সিট পালে আৰু কেইদিনৰ পিছত আপোনালোকে ভাবিলে যে মই ইয়াত থাকাৰ অসুবিধা হৈছে মই ইয়াত নাথাকো মই ইয়াৰ পৰা মই জৰহাটত লগি আকৌ যাব বিচাৰিছো আপোনালোকে ট্ৰান্সফাৰ লৈও ইয়াৰ পৰা যাব পাৰিব মাত্ৰ এপ্লাই কৰাৰ টাইমত আপোনালোকক খুদে কি খুদা আছিল এটো এটা যে আমাক এডমিশন লোৱা টাইমত যে খুদছিল
এটা অপশ্যন আপোনালোকক দি দিয়ে মানে ইয়াৰ পৰা আপোনালোকে ইয়াৰ বাহিৰেও আপোনালোকে যদি বিচাৰে ট্ৰেন্সফাৰ হ'ব পাৰিব নেকি আপোনালোকে তাতে দিব পাৰিব তাতে যদি চিট নাপায় অপশ্যনেল থাকে তাৰমানে অপশ্যনেল থাকে আপোনালোকে এডমিশ্যন প্ৰচেছত আপোনালোকে গমেই পাব যেতিয়া এডমিশ্যন ল'ব যাব আপোনালোকক ভালকৈ সুধি ল'ব যদি আপোনালোকে সেইটোতো যদি গৰ্বৰে কৰে একদম গুচি গ'ল চিটটো আৰু যেতিয়া আপোনালোকৰ প্ৰথম লিষ্টখন মাৰিব ধৰি লওক আপোনালোকে এডমিশ্যন পালে এডমিশ্যনত মাত্ৰ আপোনালোকৰ এডমিশ্যন লোৱা সময় দিব মাত্ৰ 2 দিন ফাৰ্ষ্ট লিষ্টত আপোনালোকে যেতিয়া ধৰি লওক আপোনালোকৰ নাম আহি গ'ল ফাৰ্ষ্ট লিষ্টত ভাবিছে বহুতে চিট মই পাছত লৈ ল'ম এডমিশ্যন পাছত লৈ ল'ম 10 দিন পিছত 20 দিন পিছত যদি ভাবি লয় একদম গ'ল চিটটো মানে কেনেহ'ল নহ'ল কথাটো কৈছোঁ যদি আপোনালোকে ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ যেতিয়া নাম আহিব সেই ফাৰ্ষ্ট লিষ্টত আপোনালোকৰ 2 দিন সময় সীমা দি দিব এডমিশ্যন লোৱাৰ কাৰণে সেই 2 দিন সময়ৰ সীমাত আপোনালোকে যাই কলেজত যাই এডমিশ্যনটো লৈ আহিব লাগিব যদি আপোনালোকে বোলে পিছত যাম বুলি ভাবিছে আপোনালোকৰ সেই চিটটো কেঞ্চেল হ'ব আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত চিট নাপায় যিসকলৰ কেণ্ডিডেটৰ লিষ্টত যদি আপোনালোকৰ নাম আহে কলেজত যদি আপোনালোকে এডমিশ্যন নলয় আপোনালোকৰ আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউটত চিট নাপায় আপোনালোকে প্ৰাইভেটকৈ আপোনালোকে কৰিব লাগিব ইয়াৰ পিছত আহিছোঁ ডিএলএডৰ আৰু এডমিশ্যন প্ৰক্ৰিয়া এটা আছে স্পট এডমিশ্যন মানে ফাৰ্ষ্ট লিষ্ট মাৰিব ছেকেণ্ড লিষ্ট মাৰিব থাৰ্ড লিষ্ট মাৰি গৈ থাকিব তাৰপিছত কি হ'ল অকস্মাত মানে কিছুমান থাকে কেণ্ডিডেট থাকে ষ্টুডেণ্ট থাকে মানে কি হয় পঢ়িব তাৰপিছত হঠাৎ আৰু বাদ দি দিয়ে মানে প্ৰথম মাহটোত 80% প্ৰেজেণ্ট থাকিব লাগিব 80% যিসকলে প্ৰেজেণ্ট নাথাকে সেইসকলে চিটটো কেঞ্চেল কৰি দিয়ে প্ৰথম মাহত ধৰি লওক আপোনালোকে আজি এডমিশ্যন ল'লে আজিৰ পৰা আপোনালোকৰ এমাহটো 80% আপোনালোকে প্ৰেজেণ্ট হয় না নহয় এটা ইনষ্টিটিউটে চাব এচিআৰটি আপোনালোকক চাব যদি আপোনালোকে 80% প্ৰেজেণ্ট নাথাকে আপোনালোকৰ চিটটো একদম হেৰাই ল'ব তাৰপিছত হয় স্পট এডমিশ্যন কি হয় নটিচ এটা এচিআৰটিৰ ফালৰ পৰা নটিচ এখন মাৰি দিয়াৰ পিছত কি হয় আপোনালোকক কোনো ধৰণৰ এপ্লাই কৰিবলৈ সুযোগ নিদিয়ে বা কি কৰিবলৈ একো তাৰমানে নেৰে আৰু ডাইৰেক্ট আপোনালোকে নিজে গৈ ৰেণ্ডমলি যাব লাগিব সেইটো ডেটত যাই কিনে আপোনালোকে যিখিনি ডকুমেণ্টছ আছে সেইখিনি জমা দিব লাগিব এডমিটৰ পৰা আদি কৰি গোটেইখিনি ডকুমেণ্টছ জমা দিব লাগিব আৰু তাতে যদি ধৰি লওক আপোনালোকৰ 5জন কেণ্ডিডেট আহিলে সিদিনা ডেটত 5জন কেণ্ডিডেট সেই কলেজত আহিলে সেই কলেজত অহাৰ পিছত সেইখিনিৰ কম্পিটিশ্যন কৰি কেনে ৰিজাৰ্ভেশ্যন চাব ST SC বিলং কৰে না নকৰে বা ধৰি লওক ছায়েন্স আৰ্টছৰ চাব আপোনালোকৰ ছায়েন্স হয় না আৰ্টছৰ হয় সেইবিলাক কটা থাকে ন তো কটাখিনি গোটেইখিনি চাই কেনে বাছনি কৰা হয় মানে 80% যদি আপোনালোকে প্ৰেজেণ্ট নকৰে সেইখন কলেজত তেতিয়াহ'লে চিট কেপাচিটি আপোনালোকৰ কেঞ্চেল হ'ব এই খালী থকা পদটোত স্পট এডমিশ্যন দি দিয়ে তেওঁলোকে আৰু এটা কথা আপোনালোকক ক'বলৈ পাৰি গৈছোঁ মানে কি হ'ল ধৰি লওক আপোনালোকে ডিএলএড পৰীক্ষাটোত চিট পালে আৰু ভাবি আছে যে মই ডিএলএডো কৰি থাকিম লগতে MAও কৰি থাকিম সেইটো লিগেল হয় না নহয় আচলতে সেইটো হৈছে ইলিগেল সেইটো আপোনালোকে দুটা আপোনালোক ৰেগুলাৰ কোৰ্ছ আপোনালোকে কেতিয়াও কৰিব নোৱাৰে আপোনালোকক দলিন সহকাৰে তেওঁলোকে চাইন লৈ এখন 20 টকীয়া দলিন আছিল না 20 টকীয়া দলিনত আপোনালোকক চাইন মাৰে তাত আপোনালোকে একদম ক্লিয়াৰলি লিখিব লাগিব যে মই ডিএলএড কৰি থকা অৱস্থাত কোনো ধৰণৰ কোনো ৰেগুলাৰ মই ছেক্টৰত মই নকৰোঁ বা পঢ়ি নাথাকোঁ সেইবিলাক আপোনালোকে লিখি দিব লাগিব এনেকুৱা যদি আপোনালোকে বাই চান্স আপোনালোক গম পায় আপোনালোক এচিআৰটিৰ তৰফৰ পৰা একশ্যন লোৱা হ'ব তো যদি আপোনালোকে বিচাৰে বোলে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ এতিয়া মই ডিএলএড কৰিছোঁ লগতে মই MAও পঢ়িব বিচাৰিছোঁ আপোনালোকে MAটো ডিষ্টেঞ্চত ল'ব পাৰিব কিন্তু ৰেগুলাৰত কৰিব নোৱাৰে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে কিছুমান ইনফৰ্মেশ্যন আপোনালোকে শিকিব পাৰিছে তো পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ওপৰত আকৌ বিতংকৈ আলোচনা কৰিম আজিলৈকে সামৰি মাৰিছোঁ ধন্যবাদ